আৰু তাৰ পাছত এতিয়া সেই নদীখনৰ পাৰত সেই টকাবোৰ গণি শেষ কৰিব নোৱাৰা অৱস্থা হৈছে এয়া দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো য'ত এই নাভুত তাচুত ঘটনাটো সংঘটিত হৈছে এয়া হৈছে দৃশ্যাংশ এইদৰে 500 টকাবোৰ নদীত উটি আহিছে মাছৰ উজান অহা আমি দেখিছো যে মাছ উটি আহে কিন্তু এতিয়া মাছৰ পৰিৱৰ্তে এইদৰে 500 টকীয়া বহু বান্দিল এদৰে উটি আহিল আৰু স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে সেই পলিথিনবোৰ যেতিয়া লৈ আনিলে পাৰত এদৰে বান্দিলে 500 টকাৰ নোট তেওঁলোকে উদ্ধাৰ কৰিছে এয়া হৈছে দৃশ্যাংশ কৰ পৰা টকাখিনি আহিছে কোনে পেলাই দিলে কি কাৰণত পেলাই দিলে এখিনি ব্ল্যাক মনি নেকি সকলো তদন্ত কৰি থকা হৈছে কিন্তু এই ঘটনা নলবাৰী চৰ অঞ্চলত যি বৰক্ষেত্ৰী হিয়ালমাৰী চৰ আছে সেই হিয়ালমাৰী চৰত এই নদীৰ কাষত পুৱাৰ ভাগত এজন যুৱকে প্ৰথমতে কিছুমান টকা প্ৰত্যক্ষ কৰে পানীত উপঙি অহা অৱস্থাত তাৰ পিছতে পিছৰ ফালে আহি থকা এটা ডাঙৰ পলিথিন তেওঁলোকে প্ৰত্যক্ষ কৰে আৰু পলিথিনটো যেতিয়া তেওঁলোকে লৈ আনে পাৰলৈ উঠাই তাত 500 টকীয়া নোটৰ বান্দিল উদ্ধাৰ হৈছে এইবোৰ ইতিমধ্যে দেখুৱাইছো কিন্তু পৰৱৰ্তী পৰ্যায়ত তালৈ এদৰে মানুহবোৰ ওলাই আহিছে তেওঁলোকে কৰ পৰা এই টকাবোৰ আহিছে কিয় আহিছে সকলো চাবলৈ সকলো তালৈ ওলাই আহে আৰু পৰৱৰ্তী পৰ্যায়ত হিয়ালমাৰী যি চৰ আৰক্ষী আছে তেওঁলোকে আহি উদ্ধাৰ কৰে আৰু কোৱা হৈছে যে এই যিবোৰ টকা আছে সেইবোৰ নকল টকা যিবোৰ নিৰ্মাণ কৰা যিবোৰ চক্ৰ আছে এই চক্ৰই এইবোৰ হয়তো নদীত পেলাই দিছে আৰু ইয়াৰ বহু সংখ্যক টকা নকল টকা বুলি ইতিমধ্যে কোৱা হৈছে কিন্তু এইদৰে বান্দিলে টকা উদ্ধাৰ হোৱাক লৈ সেই অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে নলবাৰী চৰ অঞ্চল ইতিমধ্যে কৈছো বৰক্ষেত্ৰী যিটো হিয়ালমাৰী চৰ আছে তাত এইদৰে বান্দিলে টকা উদ্ধাৰ হৈছে আৰু মানুহবোৰে টকা গণি শেষ কৰিব পৰা নাই ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে কিন্তু কৰ পৰা আহিলে টকাখিনি কোনে কি কাৰণত এই টকাখিনি পেলাই দিছে নদীত তাক লৈ ৰহস্য আছে কাৰণ সেই অঞ্চলসমূহত এটা দুষ্ট চক্ৰ আছে নকল বা যি জাল নোট নিৰ্মাণ কৰা যিবোৰ চক্ৰ আছে সেই চক্ৰবোৰ এই চৰ অঞ্চলটোত সক্ৰিয় হৈ আছে নেকি তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে কাৰণ সেই চৰ অঞ্চলসমূহত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলি থকাৰ বহু অভিযোগ আছে আৰু এইদৰে টকা উদ্ধাৰ হোৱা ঘটনাই কাৰণ টকা উজান উঠিছে মই ইতিমধ্যে কৈছো বান্দিলে 500 টকীয়া যিবোৰ 500 টকীয়া বান্দিলবোৰ এইদৰে উঠি আহিছে আৰু সেইবোৰ ৰাইজে উদ্ধাৰ কৰিছে আৰু সেইবোৰ গণ্ডি কৰা দৃশ্য মই আপোনালোকক দেখুৱাইছো গণি শেষ কৰিব নোৱাৰা টকা এইবোৰ টকা কোনে কি কাৰণত নদীত পেলাই দিলে তেতিয়া তদন্ত আৰক্ষীয়ে কৰি আছে পুৱাৰ ভাগত এজন যুৱকে প্ৰথমতে কেইখনমান টকা উটি অহা তেওঁলোকে প্ৰত্যক্ষ কৰিছিল লগে লগে তেওঁলোকে স্থানীয় ৰাইজক খবৰ দিয়ে আৰু যেটো হিয়ালমাৰী চৰ আছে চৰ আৰক্ষীক খবৰ দিয়ে তেওঁলোক তাত উপস্থিত হয় এটা ডাঙৰ পলিথিনত এই পইচাখিনি হুমুৱাই পেলাই দিয়া হৈছিল কিয় পেলাই দিছিল কাৰণ সেই অঞ্চলটোত যি জাল নোট নিৰ্মাণকাৰী কিছুমান চক্ৰ আছে নেকি আৰু আৰক্ষীৰ কিবা খবৰ পাইছিল নেকি আৰক্ষীয়ে অভিযান চলোৱাৰ কিবা খবৰ পাইছিল নেকি তাৰ কাৰণে টকাখিনি পেলাই দিয়া হল নেকি হাৱালাৰ টকা নেকি বা এইখিনি টকা বাহিৰলৈ নিবলৈ কোনোবাই চেষ্টা কৰিছিল আৰক্ষীয়ে বা এনেকুৱা ধৰণৰ কোনোবা অভিযান চলি থকাৰ কাৰণে টকাখিনি ইয়াত পেলাই দিলে বা নিৰ্বাচনৰ আহি আছে তেনেকুৱা আগে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে সকলো তদন্তৰ আওতাত আহিব কিন্তু এইদৰে এতিয়া নলবাৰীত টকাৰ উজান উঠিছে যি বৰক্ষেত্ৰী অঞ্চল আছে হিয়ালমাৰী চৰ আছে তাত এইদৰে টকা দেখিবলৈ পোৱা গৈছে কেৱল টকা আৰু এইবোৰ এতিয়া গণি শেষ কৰিব পৰা নাই স্থানীয় ৰাইজৰ মন্তব্য আহিছে আপোনালোকে এবাৰ শুনাই লব বিচাৰিছো লৰাবিলাকে সৰু লৰাবিলাক দুটা লৰা এটা ছোৱালী মাছখনৰ পিছত এটা পলিচিং এটা আহি আহাৰ পিছত উঠাইছি নদীৰ পৰা উঠানোর পিছত চাই পইচা আছে পইচাটো অৰিজিনেল না ডুপ্লিকেট এইটোতো গম নাপা সৰু সৰু ল'ৰা বাচ্চা সেইটো উঠাই লৈ আহিছি এনে মাক কৈছে যে পইচা পাইছোঁ পইচা পাওয়ার পিছত বস্তুটো চাই পেলাই দেখে পইচাটো ডুপ্লিকেট পইচা তাৰপিছত হয়তো মানুহ আমাৰ ৰাইজৰ মানুহে গম পোৱাৰ পিছত থানাত ফোন কৰাৰ পিছত থানাত কিছুমান আহি পেলাই পইচাখিনি হাতত থানাত পইচাই দিয়া হৈছে পইচাখিনি ক'ত পাইছিলে নদীত পোৱা গৈছে মাছ মাৰা গৈছে মাছ মাৰা যাওঁতে ল'ৰা সৰু ল'ৰা এটা বাচ্চা এটা পইচাটো আছিল তাৰপিছত উঠাই পেলাই ঘৰত লৈ আহিছে আহি পেলাই চাই পইচাখিনি ডুপ্লিকেট পইচা এতিয়া আমি এতিয়া ভালদৰে গম নাপাওঁ এইখিনি জাগাৰ নাম কি জাগাৰ নাম কুৰিয়ামাৰী শালমাৰী বেদিচুটি পাৰ থানা কি থানা আমাৰ শালমাৰী এতিয়া পইচাখিনি কি কৰা হ'ল পইচাখিনি আমি থানাত থানাৰ পৰা আহি লৈ থানাৰ পৰা আহি পেলাই কিমান টকা হ'ব পইচাটোৰ পৰিমাণটো আমি কিমান ক'ব নোৱাৰিলোঁ হ'ব পাৰে 2-1 লাখ মান অনুমানত কৈ আছোঁ আমি চাওঁ
কোনোবা দুষ্ট চক্ৰই পইচাখিনি হ'ব পাৰে আমি নদীত বস্তুখিনি পোৱা গৈছে আৰু যাতে সৰু বাচ্চাবিলাকে পাইছে আমি এইখিনিতো ষড়যন্ত্ৰতেই হৈছে বস্তু এটা এই বস্তুখিনি ইউজ কৰাৰ কাৰণে এইবোৰ বস্তুখিনি বনাইছে দুষ্ট চক্ৰ হয়তো ইউজ যাব যোনকাৰণে ডুপ্লিকেটটো বনাইছে তেনেহ'লে সেই চলাবৰ কাৰণে বনাইছে এইবিলাক বস্তু অৰিজিনেল হিচাপে তদন্ত কৰিলে ভাল হয় নলবাৰীৰ মুকালমুৱাৰ চৰাঞ্চলত এতিয়া লাখে লাখে টকা এই নদীখনৰ পাৰত কেৱল টকা আৰু টকাৰ উজান দেখি তাত এতিয়া ৰাইজ উপস্থিত হৈছে তেওঁলোকে সেইবোৰ গন্তি কৰিবলৈ চেষ্টা কৰি আছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে এই টকাবোৰ আহিল ক'ৰ পৰা কোনে কি কাৰণত টকাখিনি তাত পেলাই থৈ গ'ল তাৰ ৰহস্য এতিয়ালৈকে উদ্ঘাটন হোৱা নাই আৰু শিয়ালমাৰী চৰ আৰক্ষী আহি তাত উপস্থিত হৈছে তেওঁলোকে তদন্ত কৰি আছে তদন্তত সমগ্ৰ তথ্য পোহৰলৈ আহিব কি কাৰণত এই ঘটনা বা কি কাৰণত কোনে পেলাই থৈ গ'ল সকলো তদন্ত কৰি থকা হৈছে কিন্তু টকাৰ উজান এতিয়া নলবাৰীৰ চৰ অঞ্চলত যি বৰক্ষেত্ৰী শিয়ালমাৰী চৰ আছে সেই চৰ অঞ্চলত এইদৰে টকা উদ্ধাৰ হৈছে তাত এই টকাখিনি কোনোবা অন্য চক্ৰই আনি থৈ গৈছিল বা অন্য কাৰোবাক হয়তো দিবলৈ লৈ গৈছিল নেকি সকলো তদন্ত আৰক্ষীয়ে কৰিব সেই অঞ্চলটোত কিন্তু দীৰ্ঘদিনৰ পৰা একাংশ সন্দেহযুক্ত নাগৰিক বা অন্য তেনেকুৱা লোকৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে যে সেই চৰ অঞ্চলসমূহত দিনক দিনে অপৰাধজনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা তাত বৃদ্ধি পাই আছে আৰু আজি টকা উদ্ধাৰ হোৱাৰ ঘটনাই পুনৰবাৰ সেই অঞ্চলটোত যে একাংশ অনৈতিক কাৰ্যকলাপ চলি আছে বা তাত এই টকাখিনি নদীত কি কাৰণে পেলাই দিব লগা হ'ল সেয়া ৰহস্যৰ কথা কাৰণ ইয়াত কোনোবা দুষ্ট চক্ৰ জড়িত আছে নেকি অন্য কোনোবা চক্ৰ জড়িত আছে নেকি বহিৰাজ্যৰ কোনোবা চক্ৰ জড়িত আছে নেকি সকলো তদন্ত আৰক্ষীয়ে কৰি আছে কিন্তু পুৱাৰ ভাগতেই তাত হোৱা দোৱা লাগিছে নলবাৰীৰ বৰক্ষেত্ৰী যিটো শিয়ালমাৰী চৰ অঞ্চল আছে তাত এইদৰে মানুহ ওলাই আহিছে নদীৰ পাৰত বহিছে কিনকিনিয়া বৰষুণ কিন্তু তথাপিও এইদৰে বান্দিলে 500 টকীয়া নোট তাত উদ্ধাৰ হৈছে আৰু এইদৰে মানুহে টকা গন্দি কৰি আছে এয়া মাছ নহয় নদীৰ পাৰত এয়া টকা 500 টকীয়া নোট ওলাইছে অকল আৰু হয়তো সন্দেহ কৰা হৈছে জুৱাৰী চক্ৰ হ'ব পাৰে বা অন্য কোনোবা দুষ্ট চক্ৰৰ কাম এয়া হ'ব পাৰে কাৰণ আৰক্ষীৰ হাতত ধৰা পৰাৰ ভয়ত তেওঁলোকে টকাখিনি হয়তো ইয়াত পেলাই থৈ গৈছিল তাৰো সন্দেহ প্ৰকাশ কৰা হৈছে হয়তো সেই কাৰণেও কৰিব পাৰে কাৰণ ইমানবোৰ টকা হঠাৎ ক'ৰ পৰা আহিল আৰু কি কাৰণত এই টকাখিনি নদীত পেলাই দিব লগা হ'ল সেয়া ৰহস্যৰ আৱৰ্তত আছে সন্দেহ কৰা হৈছে যে আৰক্ষীৰ হাতত ধৰা পৰাৰ ভয়ত এইদৰে টকাখিনি হয়তো দুষ্ট চক্ৰৰে পেলাই দিছে বা সেই চৰ অঞ্চলসমূহত বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ চলি আছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা জড়িত হৈ আছে বিভিন্ন অপৰাধী সেই চৰ অঞ্চলসমূহত লুকুৱাই থকাৰো তথ্য মাজে মাজে পোৱা যায় তেনে পৰিস্থিতিত কিন্তু সন্দেহ কৰা হৈছে যে আৰক্ষীৰ পৰা হাত সাৰিবৰ কাৰণে একাংশ লোকে এই টকাখিনি নদীখনত পেলাই দিছিল আৰু কিছুদূৰ উটি আহি পুনৰ নদীৰ কাষত থকা ৰাইজৰ কাষেই চাপিছে আৰু পুৱাৰ ভাগত এজন যুৱকে প্ৰথমতে প্ৰত্যক্ষ কৰিলে শিয়ালমাৰী চৰত নৈত টকা উটি আহিছে লগে লগে খবৰ দিয়ে স্থানীয় ৰাইজক আহি সকলোৱে এটা পলিথিনৰ বেগ নদীৰ পৰা উদ্ধাৰ কৰে আৰু সেই পলিথিনৰ বেগটোত লাখ লাখ টকা উদ্ধাৰ হ'ল আৰু তাৰে দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ আৰক্ষীয়ে তদন্ত কৰি আছে এইখিনি আচল টকা নে নকল টকা নে দুষ্ট চক্ৰৰ কিবা জড়িত আছে নে নকল নোট ব্যৱসায়ীসকলে বা জাল নোট ব্যৱসায়ীসকলে এই ধৰণৰ ঘটনা কৰি থৈ গ'ল নেকি সকলো তদন্তত স্পষ্ট হ'ব কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে চৰ অঞ্চলসমূহত এনেবোৰ ঘটনা তেনেই সুলভ সেই অঞ্চলবোৰত এনেবোৰ ঘটনা সংঘটিত হৈয়ে থাকে টকা ওলাই মিটদে ওলাই ড্ৰাগছৰ ব্যৱসায় আছে বিভিন্ন ধৰণৰ নাৰীদে ব্যৱসায় আছে সকলো ঘটনা কিন্তু এই চৰ অঞ্চলসমূহত চলি থাকে নলবাৰীৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত যেটো ঘটনা সংঘটিত হ'ল তাৰ পৰা পুনৰবাৰ প্ৰমাণ হৈছে যে সেই অঞ্চলটোত একাংশ টকাৰ লগত লেনদেন কৰা ব্যক্তি আছে হয়তো হাবালাৰ টকা হ'ব পাৰে হয়তো অপহৰণকাৰীয়ে কিবা কাৰণত থৈ যোৱা টকা হ'ব পাৰে নুই কৰিব নোৱাৰি বিভিন্ন ধৰণৰ সন্দেহ প্ৰকাশ কৰি থকা হৈছে আৰু সন্দেহৰ আৱৰ্তত কোৱা হৈছে যে এয়া এটা দুষ্ট চক্ৰৰ কাম জুৱাৰী চক্ৰ হ'ব পাৰে জালনোট ব্যৱসায়ী চক্ৰ হ'ব পাৰে বা কোনোবা আনি টকাখিনি ইয়াত লুকুৱাই থব পাৰে হাবালাৰ ধন হ'ব পাৰে তদন্ত আৰক্ষীয়ে কৰিছে আৰক্ষী তদন্তত স্পষ্ট হ'ব সমগ্ৰ কথা কিন্তু পুৱাৰ ভাগতে নলবাৰী চৰ অঞ্চলত উদ্ধাৰ হোৱা এই টকাই এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সকলোৰে মনত প্ৰশ্ন যে ক'ৰ পৰা আহিল ইমান লাখ টকা ইমান 500 টকীয়া টকা বা নোট বান্দিলে নদীত কিয় পেলাই দিব লগা হ'ল তাৰো কিন্তু তদন্ত আৰক্ষীয়ে কৰি আছে কাকো এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ক'ৰ পৰা টকাখিনি উটি আহিল কোনো তথ্য আৰক্ষীৰ হাতত নাই কিন্তু টকাখিনি ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আৰু এই যে শিয়ালমাৰী চৰ আৰক্ষী চকী আছে সমগ্ৰ তাত টকাখিনি থোৱা হৈছে আৰু অঞ্চলটোত পুৱাই এই টকাখিনি দেখাৰ পিছত ৰাইজৰ মাজত হাহাকাৰ লাগে জুনে যেনেকৈ পাৰে নদীত জাপ দি টকা তেওঁলোকে উঠাই আনিবলৈ চেষ্টা কৰিছিল কিন্তু পৰৱৰ্তী সময়ত তাত আৰক্ষী উপস্থিত হৈ টকাখিনি জব্দ কৰি থানালৈ লৈ গৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ধন্যবাদ